চেঙৰ সুখুৱাৰজাৰ ধৰ্মপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ ফলত ৰাইজে যাতায়াতত যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত অতি কষ্টৰে সেউজীয়া শাক পাচলিৰ খেতিৰ উপৰিও নানা ধৰণৰ শস্যৰ খেতি নদীৰ বুকুত যায়। আনকি এই অঞ্চলৰ মানুহে দুচকীয়া বাহনসমূহৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ যাতায়াত কৰিবলৈ একাঠু পানীৰ মাজেৰে অহা যোৱা কৰা পৰিলক্ষিত হয়। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চলৰ এক মৌলিক সমস্যা আৰু এই সমস্যাৰ সমাধান বিচাৰি ভুক্তভোগীয়ে চৰকাৰৰ সহায় বিচাৰিছে। আজি আপুনি নিউজৰ মানুহ হয়, আপোনালোকে নিজে প্ৰত্যক্ষণ কৰিলে আৰু যাতায়াতটো আমাৰ এনে এক ব্যৱস্থা, এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আমাক জৰুলা কৰে মানুহক। আৰু বছৰত 6টা মাহ আমাক এনেকৈ পৰিৱেশত চলিব লাগে, বালিৰ মাজেদি পানীৰ মাজেদি গাড়ী বাইক চাইকেল মটৰ চলাব লাগে। আৰু আপোনাৰ 6টা মাহ আমাৰ বাৰিষা থাকে, অভাৰফ্লাড হৈ থাকে, সেই সময়ত আমাৰ লৌখাৰে চলিব লাগে। গতিকে আমি এনে পৰিৱেশত থাকোঁ, আমি চৰকাৰৰ ওচৰত আমি বিশেষ এটা আহ্বান কৰোঁ যাতে আমাৰ যাতায়াতৰ ব্যৱস্থা আমাৰ চৰকাৰে এটা সুদিষ্টভাৱে আমাক সুব্যৱস্থা কৰি দিলে ভাল আছিলে। দৈনিক এই ৰাস্তাৰে কিমান মানুহ অহা যোৱা কৰে? দৈনিক এইটো ৰাস্তা দি মানুহে বহুত অহা যোৱা কৰে। চাওক, আপোনালোকে ব্ৰহ্মপুত্ৰৰ ইফালে আমাৰ বহুত কেইটা অঞ্চল আছে, যেনে ধৰক আপোনাৰ ইয়াৰ পৰা যদি আপোনালোকে ৰোগী ল'ব লগা হয় হস্পিটাললৈ, কেনেকৈ লয়? ৰোগী যদি ল'ব লাগে, আমাৰ এনে এটা পৰিৱেশ হয়, আমি দুৰ্গম এলেকাত বসবাস কৰি আছোঁ। আমি ব্ৰহ্মপুত্ৰৰ সেই বুকুৰ মাজত আমি বসবাস কৰি আছোঁ। আমি ইয়াতে এনেও এটা ৰোগী যদি আমাৰ ঘৰত হৈ যায়, আমি ইয়াতে না এম্বুলেঞ্চ যাব পাৰে, না ঘোঁৰাৰ গাড়ী যাব পাৰে, না আপোনাৰ বাইকেদি যাব পাৰে। আপোনালোকে সেইটো আজি নিজে প্ৰত্যক্ষণ কৰিলে। আজি আপোনালোকে কিমান পানীৰ মাজত বাইক চলাই আহিলে? আজি আমি একাঠু পানী আপোনালোকেও চালে, একাঠু পানীৰ মাজেদি বাইক চলাই আহিলোঁ। বাইকেৰো বহুত ক্ষতি হয়। আপোনাৰ যাতায়াত কৰিলে ইঞ্জিন যেতিয়া হিট হৈ থাকে, পানীৰ মাজত নমাই দিলে আৰু বাইকখনৰ ক্ষতি হৈ যায়। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।